আৰু যিমান সমগ্ৰ বিশ্বই এই ক্ষণটোৰ বাবে ৰৈ আছিল কেতিয়া পৃথিৱী আহি পাব সুনিতা উইলিয়ামছ আৰু সুদীৰ্ঘ 9 মাহৰ অন্তত ভাৰতীয় সময় অনুসৰি পুৱতি নিশা 3:27 ফ্লৰিডাৰ উপকূলত সফলতাৰে অৱতৰণ কৰিলে SpaceXৰ ড্ৰেগন যানখনে যাৰ ফলত পৃথিৱীলৈ 9 মাহৰ অন্তত ঘূৰি আহিল সুনিতা উইলিয়ামছ উইলমৰ সহ দুদিন পূৰ্বে মহাকাশ কেন্দ্ৰলৈ যোৱা অন্য দুজন মহাকাশচাৰী লগে লগে সমগ্ৰ বিশ্বই এই ক্ষণটোলৈ ৰৈ আছিল সকলোৱে এটো কথা চিন্তা কৰিছিল যে পৃথিৱীলৈ কেতিয়া ঘূৰি আহিব সুকলমে আহি পাবহিনে কাৰণ 9টা মাহ প্ৰত্যেকটো ক্ষণত প্ৰতিটো মুহূৰ্তত এটা শংকা আছিল যে হসাকৈ ঘূৰি আহিব পাৰিবনে সুনিতা উইলিয়ামছ কাৰণ কেইবাবাৰো প্ৰচেষ্টা কৰা হৈছিল ব্যৰ্থ হৈছিল প্ৰচেষ্টাসমূহ আৰু ইয়াৰ আগৰবাৰ যোনটো প্ৰচেষ্টা কৰাইছিল তাতো ব্যৰ্থ হৈছিল কিন্তু এইবাৰ সফল হ'ল আৰু সুনিতা উইলিয়ামছ উইলমৰ সহ লগতে নিক হেগ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভে আহি পুৱতি নিশা 3:27 আটলান্টিক মহাসাগৰ যি ফ্লৰিডাৰ উপকূল আছে তাত অৱতৰণ কৰিলে আৰু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা 17 ঘণ্টীয়া যাত্ৰাৰ অন্তত এই 4 গৰাকী মহাকাশচাৰী সফলতাৰে পৃথিৱী পালেহি ধৰাৰ বুকুত ভৰি থলে আৰু এই সময়ছোৱাত যেতিয়া ল্যান্ডিং কৰা হৈছিল এই ফ্লৰিডাৰ উপকূলত তেতিয়া কিন্তু টপৰ হৈ আছিল কোষ্ট গাৰ্ড সকল লগতে নাসাৰ বিজ্ঞানীসকল যাতে কোনো ধৰণৰ অসুবিধা নহয় আৰু নাসাই প্ৰতিটো মুহূৰ্তৰ খবৰ ৰাখিছিল আৰু যেতিয়াই এই ফ্লৰিডাৰ উপকূল পাইছিল ভাৰতীয় সময় অনুসৰি 3:27 বজাত সেইখিনি সময়তে কিন্তু যিসমূহ তাত কোষ্ট গাৰ্ড আছিল কোষ্ট গাৰ্ড সকলে যথেষ্ট তৎপৰ হৈ আছিল আৰু লগতে নাসাৰ ফালৰ পৰা বিজ্ঞানীসকলে এই তৎপৰতাৰে এই 4জন মহাকাশচাৰীক তাৰ পৰা উলিয়াই আনে আৰু লগালগেই তেওঁলোকক 17 ঘণ্টা যেহেতু যাত্ৰা কৰা হৈছিল আৰু যাত্ৰাৰ অন্তত 4 গৰাকী মহাকাশচাৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে ইতিমধ্যে কৈছে যে এতিয়া বিগত 9টা মাহ যেহেতু তেওঁলোকে মহাকাশ কেন্দ্ৰত থাকি আহিছে শূন্য মধ্যাকৰ্ষণ শক্তি গতিকে তাৰ পৰা আহি পৃথিৱীৰ যি স্বাভাৱিক জীৱন যাপন আছে বা পৃথিৱীৰ যেটো পৰিৱেশ এই পৰিৱেশৰ লগত খাপ খুৱাই লবলৈ তেওঁলোকক কিছু সময়ৰ প্ৰয়োজন হ'ব কিন্তু সকলো উৎকণ্ঠাৰ অন্ত পৰিল আহি 9 মাহৰ অন্তত এই সুনিতা উইলিয়ামছ সহ উইলমাৰ সহ নিক হেগ আৰু গৰ্বুনৰ যিজন হৈছে ৰাছিয়াৰ মহাকাশচাৰী তেওঁলোক আহি যেতিয়া পাইছিল তাৰ পিছতে কিন্তু আবার নাসাই যে সুৰক্ষিত ক্যাপসুলটো যেতিয়া অৱতৰণ কৰিলে তাৰ পিছত নাসাই এখন সংবাদমেলৰো আয়োজন কৰে আৰু তাৰ পিছত পুনৰুদ্ধাৰ জাহাজ এখন তাত আছিল উপকূলত আৰু জাহাজখনে মূলত ক্ৰু 9ৰ সদস্যসকলক উদ্ধাৰ কৰে তাৰ পৰা উলিয়াই আনে লগালগ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰু SpaceXৰ নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰা মহাকাশীসকলক আদৰণি জনোৱা হয় আৰু তেওঁলোকক যেতিয়া তেওঁলোকে তাত অৱতৰণ কৰাৰ সময়ত তেওঁলোকক SpaceXৰ ফালৰ পৰা কোৱা হৈছিল নিক এলেক বুছ আৰু সুনিতা SpaceXৰ ঘৰলৈ আপোনালোকক স্বাগতম জনোৱা হৈছে এনেকুৱা ধৰণৰ স্বাগতম জনোৱা হয় আৰু তেওঁলোকৰ বাহনৰ পিছত তেওঁলোকক ক্ৰুসকলক নাসাৰ মানৱ মহাকাশ উৰণজানৰ অভিযানৰ যি গৃহ জনসন স্পেচ চেণ্টাৰৰ হিউনেষ্টনলৈ লৈ যোৱা হয় আৰু তাৰ পিছতে তেওঁলোকক পুৱা 5 বজাত ৰিটাৰ্ণ টু আৰ্থ মিডিয়া কনফাৰেন্সৰ আয়োজন কৰা হয় নাসাৰ ফালৰ পৰা আৰু তাত কোৱা হৈছে নাসাৰ ফালৰ পৰা কেইবাটা কথা কোৱা হৈছে বিশেষকৈ এই ফ্লৰিডাৰ উপকূলত যিসকল কোষ্ট গাৰ্ড আছিল তেওঁলোকক নাসাই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছে আৰু নাসাই কৈছে আমাৰ টিমটোক লৈ আমি গৰ্বিত লগতে কৈছে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল সকলো পৰিকল্পনা মতেই হল এই অভিযানটোত লগতে SpaceXৰ ধন্যবাদ জনাইছে যাতে আমাৰ মিছন সফল কৰাৰ ক্ষেত্ৰত SpaceXৰ যি অৱদান আছে হেতু ক'ব নোৱাৰাৰ ধৰণে তেওঁলোকে কৈছে যে হেতু আমি প্ৰকাশ কৰিব নোৱাৰো SpaceXৰ কেনেকুৱা ধৰণৰ কৰিছে আৰু বিশেষকৈ এলেন মাস্কক যথেষ্টখিনি তেওঁলোকে ধন্যবাদ জনাইছে আৰু লগতে এই সমগ্ৰ নাসাৰ বিজ্ঞানী টিমটোৱে সমগ্ৰ নাসাৰ ফালৰ পৰা এলেন মাস্ক আৰু ডোনাল্ড ট্ৰাম্পক তেওঁলোকে ধন্যবাদ জনাইছে যে জিটো 9টা মাহত প্ৰতিটো মুহূৰ্তত ইতিমধ্যে কৈছে সকলোৱে চিন্তা কৰি আছিল যে কেনেকৈ আহি পাব আৰু সেই অৱতৰণৰ ভিডিও ইতিমধ্যে নাসাই মুকলি কৰি দিছে আৰু মুকলি কৰাৰ পাছত এতিয়া সকলো 4জন যি মহাকাশচাৰী তাৰ পৰা আহিল 17 ঘণ্টীয়া এটা যাত্ৰা অন্তত তেওঁলোকে যেতিয়া ফ্লৰিডাৰ উপকূলত পালেহি যেতিয়া ক্যাপসুলটো আহি সাগৰত পৰিল তাৰ পিছত কিন্তু এতিয়া তেওঁলোকৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে তেওঁলোক এতিয়া চিকিৎসকৰ তত্ত্বাৱধানত থাকিব লাগিব আমি ইয়াৰ আগতো কেইবাটাও লাইভত আমি উল্লেখ কৰিছিলো যে মহাকাশচাৰীসকল মহাকাশৰ পৰা ঘূৰি অহাৰ অন্তত কেতবোৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে তেওঁলোকৰ সন্মুখত প্ৰত্যাহ্বানৰ কিছুমান মুহূৰ্ত থাকিব আৰু সেই প্ৰত্যাহ্বান নেওচি
তেওঁলোকে পুনৰ পৃথিৱীত স্বাভাৱিক জীৱন যাপন কৰিব পাৰিব বিশেষকৈ বেবি ফিটৰ দৰে সমস্যা তেওঁলোকৰ থাকিব পাৰে তেওঁলোকে কিছু খোজ কঢ়াত অসুবিধা পাব পাৰে তেওঁলোকৰ শিৰা উপশিৰাসমূহেদি তেওঁলোকৰ তেজ চলাচলত অসুবিধা হ'ব পাৰে গতিকে তেওঁলোকক এটা সম্পূৰ্ণ চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হ'ব কিন্তু সকলো অপেক্ষাৰ অন্ত পৰিল আৰু তেওঁলোকে যেতিয়া অৱতৰণ কৰিলে যেতিয়া 3:27 বজাত ভাৰতীয় সময় অনুসৰি পৃথিৱী পৃষ্ঠ পালেহি তেতিয়া কিন্তু চৌদিশে উল্লাস উদ্দীপনা দেখা পোৱা গ'ল বিশেষকৈ নাছাৰ বিজ্ঞানীসকলৰ মাজত লগতে ভাৰততো কাৰণ সুনিতা উইলিয়ামছৰ আছে এটা ভাৰতৰ সম্পৰ্ক গুজৰাটত তেখেতৰ পিতৃৰ ঘৰ ভাৰতীয় বংশোদ্ভৱৰ সুনিতা উইলিয়ামছ গতিকেলৈ গুজৰাটতো পুৱতি নিশা দেখা পোৱা গ'ল আবতৰীয়া দীপাৱলী সকলো ওলাই আহি পেলাই সুনিতা উইলিয়ামছৰ এই যি মহাকাশ যাত্ৰাৰ যিটো সফল অভিযান তেওঁ এটা প্ৰত্যাহ্বানমূলক এটা অভিযান আছিল কাৰণ তেওঁলোক 2024 চনৰ 5 জুনত 8 দিনৰ বাবে মাত্ৰ মহাকাশলৈ গৈছিল এই 8টা দিন যে 9 মাহ হৈ যাব হেতু কিন্তু কোনে পৰিকল্পনা কৰিব পৰা নাছিল ভবাই নাছিল কিন্তু এই 2024 চনৰ 5 জুনৰ পৰা এই সমস্যা সকলোৰে বাবে তীব্ৰ উৎকণ্ঠা আছিল প্ৰতিটো মুহূৰ্তত খবৰ আহিছিল বাৰম্বাৰ তেওঁলোকক আনিবলৈ চেষ্টা কৰা হৈছিল কিন্তু কৰবাত সকলো প্ৰচেষ্টা ব্যৰ্থ হৈছিল শেষত এই প্ৰচেষ্টা সফল হ'ল আৰু তাৰ পিছতে কিন্তু ভাৰততো দেখা গ'ল এতিয়াও কিছু আমি সোশ্যাল মিডিয়াত দেখিছো সকলোৱে সুনিতা উইলিয়ামছৰ এই তেওঁলোকক যি ঘূৰাই অনাৰ যিটো সফল অভিযান তাৰ বাবে সকলোৱে SpaceX নাসা সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে যে 4 মহাকাশচাৰীক সুকলমে ঘূৰাই অনা হ'ল আৰু এই যাত্ৰা বা এই সফলতা মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত এটা অন্যতম পথ হ'ব অন্যতম এটা সফলতা হ'ব কাৰণ SpaceXৰ ড্ৰেগন মহাকাশযানখনৰ যেনেকা ধৰণৰ তেওঁলোকে মঙ্গলবাৰে 10:35 আনডকিং কৰিছিল অৰ্থাৎ SpaceXৰ ড্ৰেগনৰ সৈতে আন্তৰ্জাতিক মহাকাশ স্থানৰ পৰা সংযোগ বিচ্ছিন্ন কৰা হৈছিল তেওঁলোকে তাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল মঙ্গলবাৰে 10:35 আৰু 10:35 পৰা তেওঁলোকক আহি তেওঁলোকে ফ্লোৰিডাৰ উপকূল পাইছিল আটলান্টিক মহাসাগৰ তেওঁলোকৰ এই SpaceXৰ যিখন ড্ৰেগন যান আছে তাৰ কেপচুলটো আহি পৰিছিল 3:27 গতিকে এই সময়খিনি প্ৰতিটো ক্ষণ এটা মুহূৰ্ত এই 17 ঘণ্টিয়া যিখিনি সময় এই সময়খিনিত কিন্তু এটা মুহূৰ্তত নাসাৰ প্ৰতিজন বিজ্ঞানী হস্তম হৈ আছিল প্ৰতিটো মুহূৰ্তৰ বাবে আৰু বিশেষকৈ আগতীয়াকৈ কৈছো যে যেতিয়া যেটো ইয়াৰ পূৰ্বৰ যিসমূহ পৰিস্থিতি হৈছিল যান্ত্ৰিক বিজুতি আছিল কৰবাত নহয় কৰবাত অসুবিধা ওলাইছিল গতিকে তেনেকুৱাবোৰ যাতে অন্তিম মুহূৰ্তটো নহয় হেতুক লৈ কিন্তু নাসা তেওঁলোকে তৎপৰ হৈ আছিল আৰু যিকোনো মুহূৰ্তত তেওঁলোকে যাতে সেই তেওঁলোকক ধৰাৰ পিছলৈ আনিব পাৰি আৰু এই 9 মাহৰকৈ যাতে অধিক নহয় তাক লৈ কিন্তু তেওঁলোকে কৰবাত নহয় কৰবাত চিন্তিত হৈ পৰিছিল কিন্তু সকলো অপেক্ষাৰ অন্ত পৰিল এটা ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল সমগ্ৰ বিশ্বই দেখিলে যে সমগ্ৰ বিশ্বই দেখিছে যে বৰ্তমান সময়ৰ নাসা হওক বা আমাৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত কিমান আগবাঢ়ি গৈছে বা কেনেকুৱা ধৰণৰ এটা অগ্ৰগতি লোৱা হৈছে আৰু দিনক দিনে নাসা হওক বা আমাৰ ইছৰৰ ফালৰ পৰা হওক কেতবোৰ সফলতা দেখিবলৈ পোৱা গৈছে আৰু সকলোৰে হেবে আত্মবিশ্বাসী হৈ আছিল যাতে সকলোৱে জানিছিল যে যিকোনো প্ৰকাৰে এই চাৰিগৰাকী বিশেষকৈ দুগৰাকী আসলতে বাকি দুজন তেওঁলোকৰ লগত আহিছে তেওঁলোকে 4 দিন পূৰ্বেহে গৈছিল কিন্তু তাৰ বিপৰীতে এই সুনিতা উইলিয়ামছ আৰু উইলমৰৰ কথাটো ক'ব লাগিব তেওঁলোকে 9 মাহ দিন তেওঁলোকে মহাকাশ কেন্দ্ৰত থাকিব লগা হৈছিল কিন্তু গৈছিল মাত্ৰ 8 দিনৰ বাবে যাৰ ফলত এইখিনি সময়ক লৈ পেলাই কিছু উৎকণ্ঠা আছিল কিন্তু আৰু ইয়াক লৈ এতিয়া সমগ্ৰ আমেৰিকাবাসীৰ লগতে ভাৰতবাসী সমগ্ৰ বিশ্ববাসী গৰ্বিত বিশেষকৈ ভাৰতৰ কথা ক'ব লাগিব কাৰণ সুনিতা উইলিয়ামছ মহাকাশত পৰা যাত্ৰা আৰম্ভ কৰাৰ আগতেই বা মহাকাশত থকাৰ সময়তেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতলৈ এখন পত্ৰ লিখিছিল কৈছিল যে হে মহান নাৰী আপোনাক লৈ আমি গৰ্বিত আৰু সুনিতা উইলিয়ামছক ভাৰত ভ্ৰমণৰ বাবে নিমন্ত্ৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পত্ৰখন লিখিছে কৈছে আপোনাৰ এই কৰ্মই আমাৰ সমগ্ৰ ভাৰতবাসীক গৰ্বিত কৰিছে গুজৰাটৰ কন্যা সুনিতা উইলিয়ামছ পিতৃঘৰ হৈছে গুজৰাটত গতিকেলৈ ভাৰতীয় বংশোদ্ভৱৰ হয় গতিকেলৈ ইয়াৰ পূৰ্বেও ভাৰতীয় বিজ্ঞানীসকলৰ কথা আমি ক'বই লাগিব কাৰণ কল্পনা চাওলাৰ পৰা আৰম্ভ কৰি ইছৰৰ সফলতা আৰম্ভ কৰি গতিকেলৈ ভাৰতীয় বিজ্ঞানীসকলে দপদপাই আছে সমগ্ৰ বিশ্বত নাসাত এবাৰ সুনিতা উইলিয়ামছৰ সফলতা তেওঁ আহি পালে সুদীৰ্ঘ 9টা মাহ তেওঁ মহাকাশ কেন্দ্ৰত থাকিলে বিচলিত নহল আটাইতকৈ ডাঙৰ কথা যে মনোবল ভাঙি নপৰিলে যাৰ বাবে সুকলমে আহি পৃথিৱী পালেহি এতিয়া তেওঁলোকক সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষাৰ কৰা হৈছে স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁলোকক যথেষ্ট দিন তেওঁলোকক চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হ'ব আৰু চিকিৎসকৰ তত্ত্বাৱধানত ৰখাৰ পিছতেই তেওঁলোকক স্বাভাৱিক জীৱন যাপন কৰিবৰ বাবে তেওঁলোকক দিয়া হ'ব কিন্তু এই
যি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব তেওঁলোকক কিন্তু বিশেষকৈ মহাকাশত যি ইমান দিন যেতিয়া থাকিলে যেহেতু পৃথিৱীৰ মধ্যাকাশখনৰ সৈতে পুনৰ সামঞ্জস্য স্থাপন কৰিবলৈ এই মহাকাশকাৰীসকলক এটা মানসিকভাৱে প্ৰস্তুত কৰিবলৈ চিকিৎসকসকলে চেষ্টা কৰিব লগতে মহাকাশত থকাৰ পিছত যি মাইক্ৰগ্ৰেভিটিক প্ৰভাৱ থাকে সাধাৰণ গতিবিধি কৰিলেও ভাগৰুৱা মহাকাশচাৰীসকলে যাৰ ওপৰত কিন্তু এতিয়া নজৰ ৰখা হ'ব আৰু তেওঁলোকক সম্পূৰ্ণ চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হ'ব আৰু তেওঁলোকক উদ্ধাৰ কৰাৰ পিছতে মই কৈছোৱে যে ক্ৰুসকলক নাছাৰ মানৱ মহাকাশ উৰণ অভিযানৰ গৃহ জনসন স্পেচ চেণ্টাৰ হিউষ্টনলৈ লৈ যোৱা হয় আৰু তাত তেওঁলোকক যিসকল চিকিৎসক আছে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰে আৰু নাছাই এইটো কথা সদৰি কৰিছে যে 3:27 বজাত পুৱতি নিশা 3:27 বজাত যেতিয়া তেওঁলোকে অৱতৰণ কৰিলে তেওঁলোকৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ হৈ আছিল তেওঁলোক সুস্থ অৱস্থাত আছিল গতিকে তেওঁলোকৰ চিন্তাৰ কাৰণ নাই আৰু এই তেওঁলোকৰ যি সফল অভিযান যাৰ বাবে কিন্তু নাছা উৎফুল্লিত নাছাৰ প্ৰতিজন বিজ্ঞানী উৎফুল্লিত হৈ পৰিছে আৰু তেওঁলোকে কৈছে হাজাৰ বাধা বিঘিনি নেওচি হলেও তেওঁলোকে আহি পেলাই এই তেওঁলোকৰ যি সফল অভিযান যি তেওঁলোকৰ চিন্তা আছিল যে ঘূৰাই অনা হ'ব তেওঁলোকে ঘূৰাই আনিলে আৰু ইয়াৰ বাবে তেওঁলোকে এলন মাস্কক বাৰম্বাৰ ধন্যবাদ জনাইছে কাৰণ তেওঁৰ উদ্যোগতেই এই কথাটো সফল হ'ল বা এই যি 3:27 বজাত এই চাৰিজন মহাকাশচাৰী যে আই ফ্লৰিডাৰ উপকূলত অৱতৰণ কৰিলে একমাত্ৰ এলন মাস্কৰ বাবে তেওঁৰ এই অৱদানৰ বাবে তেওঁ নথকা হ'লে হয়তো কৰবাত নহয় কৰবাত অধিক পলম হ'লতেন গতিকে তীব্ৰ উৎকণ্ঠাৰ অৱসান ঘটিল আৰু সমগ্ৰ বিশ্ববাসীয়ে কৈছো আপোনাৰ মুৰতে সমগ্ৰ পৃথিৱীৰ প্ৰতিটো কোণৰ প্ৰতিজন ব্যক্তিয়ে এই মুহূৰ্তটোলৈ চাই আছিল যে বিশ্বৰ বা অনাগত দিনত বিশ্ববাসীয়ে মহাকাশৰ লগত সম্পৰ্ক স্থাপন কৰাৰ বা এখন মহাকাশ সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত কি কৰিব লাগে তেনেকুৱা ধৰণৰ পৰীক্ষাৰ বাবে এই মহাকাশচাৰীসকলে দীৰ্ঘদিন ধৰি তেওঁলোকে নিজৰ চেষ্টা অব্যাহত ৰাখিছে তেওঁলোকৰ ৰিচাৰ্চ অব্যাহত ৰাখিছে গতিকে এই বিজ্ঞানীসকলৰ যাতে কোনো ধৰণৰ অঘটন নঘটে তাৰ বাবে সকলোৱে কিন্তু উৎকণ্ঠাৰে বাট চাই আছিল সুনিতা উইলিয়ামছৰ কথা ক'ব লাগিব উইলমৰৰ কথা ক'ব লাগিব সকলোৱে আশা কৰিছিল যে সকলোৱে ঘূৰি আহক বিভিন্ন স্থানত প্ৰাৰ্থনা কৰা হৈছিল ভাৰততো প্ৰাৰ্থনা কৰা হৈছিল সকলোৱে ভগৱানক নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যিমানেই বিজ্ঞান প্ৰযুক্তিৰ জয় নহওক কিয় শেষত মানুহে আস্থা ৰাখে ভগৱানৰ ওচৰত গতিকে তেনেকুৱাও দেখা গৈছিল কিন্তু তাৰ পাছত সকলো অৱসান ঘটি উৎকণ্ঠাৰ অৱসান ঘটাই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল সমগ্ৰ ভাৰত সমগ্ৰ বিশ্ববাসী আৰু 9 মাহৰ অন্তত আহি পেলাই পৃথিৱীত ভৰি দিছে সুনিতা উইলিয়ামছে আৰু এতিয়া তেওঁলোকৰ অৱস্থা সুস্থিৰ নাছাই পুৱা 5 বজাত এখন সংবাদমেলৰ আয়োজন কৰে আৰু সংবাদমেলখন আয়োজন কৰাৰ পিছতে তেওঁলোকে কয় যে এতিয়া সম্পূৰ্ণ সুস্থ অৱস্থাত আছে চাৰিগৰাকী মহাকাশচাৰী তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নাই আৰু বিশেষকৈ 288টা দিন যেহেতু তেওঁলোকে থাকি আহিছে মহাকাশ কেন্দ্ৰত গতিকে তাত মধ্যাকাশখন শক্তি শূন্য এটা আমি সকলোৱে জানো গতিকে সেই পৰিস্থিতিৰ পিছত আহি কেতবোৰ শাৰীৰিক সমস্যা প্ৰায় 12টা শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে বিশেষকৈ উশাহ লোৱাত তেওঁলোকৰ অসুবিধা হ'ব পাৰে তেওঁলোকৰ তেজস্ক্ৰিয় যি ৰশ্মি থাকে সেইবোৰৰ বাবে তেওঁলোকৰ দেহত অন্য ৰোগ হোৱাৰ সম্ভাৱনা থাকে তাৰ পিছত বেবি ফিট নামৰ এটা ৰোগৰ কথা কৈছে যেটো ভৰি তলুৱা কোমল হৈ যায় খুজ কাঢ়িবলৈ অসুবিধা পায় তেনেকুৱা ধৰণৰ কেতবোৰ প্ৰত্যাহ্বান কিন্তু থাকিব এতিয়া ইমান ডাঙৰ প্ৰত্যাহ্বান যেহেতু তেওঁলোকে জিনি আহিছে নাছাৰ ফালৰ পৰা কোৱা হৈছে যে এনেবোৰ শাৰীৰিক প্ৰত্যাহ্বান মহাকাশচাৰীসকলৰ ক্ষেত্ৰত হয় তেনে সাধাৰণ প্ৰত্যাহ্বান নেওচি পৃথিৱীত সাধাৰণ জীৱন যাপন কৰি অনাগত দিনত পুনৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এই দুগৰাকী মহাকাশচাৰীয়ে খুব সোনকালে পুনৰ নিজৰ গৱেষণা আৰম্ভ কৰিব পাৰিব নিজৰ এই যাত্ৰা তেওঁলোকে আৰম্ভ কৰিব পাৰিব গতিকে সুখবৰ যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে 17 ঘণ্টীয়া এটা যাত্ৰাৰ অন্তত যেহেতু তেওঁলোকে 10:45 মঙ্গলবাৰে নিশা মহাকাশ কেন্দ্ৰৰ পৰা তেওঁলোকে আনডকিং কৰিছিল স্পেচ এক্সৰ ড্ৰেগন যানখনে আৰু সেই ড্ৰেগন যানখন আহি পুৱতি নিশা ফ্লৰিডাৰ উপকূলত আটলান্টিক মহাসাগৰত তেওঁলোকে অৱতৰণ কৰিলে পুৱতি নিশা প্ৰায় 3:27 গতিকে 17 ঘণ্টীয়া উৎকণ্ঠাৰ অৱসান ঘটাই তাৰ পূৰ্বে 9 মাহ আছে কিন্তু সেই যাত্ৰাৰ পিছত সকলোৱে কালি চাই ৰৈছিল প্ৰতিটো মুহূৰ্তত ইউটিউবত হওক বিভিন্ন ধৰণৰ নাছাৰ যিবোৰ লিংক আছিল সকলোতে মানুহে চাই আছিল প্ৰতিটো মুহূৰ্তত চাই আছিল কাৰণ 3:27 আহি তেওঁলোকে অৱতৰণ কৰাৰ পিছতেই আমেৰিকাত দেখা পোৱা গ'ল নাছাৰ বিজ্ঞানীসকলৰ মাজত উল্লাস লগতে মই ইতিমধ্যে কৈছো ভাৰততো দেখা পোৱা গৈছে উল্লাস যেহেতু সুনিতা উইলিয়ামছৰ সম্পৰ্ক আছে গুজৰাটৰ সৈতে তেখেতৰ পিতৃ গুজৰাটৰ হয় গতিকে তেখেতৰ পিতৃ বাসগৃহৰ সন্মুখত ওলাই আহিল স্থানীয় লোকসকল তেওঁলোকে ঢোল বজাই তেওঁলোকে বিভিন্ন বাদ্যযন্ত্ৰ বজাই তেওঁলোকে ফুলেৰে উপচাই পেলালে আৰু তেওঁলোকে উৎসাহ উদ্দীপনা কৰা দেখা গ'ল আবতৰীয়া দীপাৱলী দেখা গ'ল তেওঁলোকে ফটকা ফুটালে আৰু এই
যি সুনিতা উইলিয়ামছ যি ঘূৰি আহিল সেই মুহূৰ্তৰ সাক্ষী হৈ গ'ল সকলো গতিকে এতিয়া সকলোৱে ভাবিছে সকলোৱে চিন্তা কৰিছে যে সোনকালে সুস্থ হওক কাৰণ তেওঁলোক এতিয়া চিকিৎসকৰ তত্ত্বাৱধানত কিছুদিন থাকিব লাগিব কিন্তু 2024 চনৰ 5 জুনৰ পৰা আজিৰ দিনটোলৈকে এটা ডাঙৰ উৎকণ্ঠা আছিল যেহেতু 288টা দিন তেওঁলোক থাকিব লগা হ'ল আৰু 288 দিনৰ অন্তত অপেক্ষাৰ অন্ত পৰিল প্ৰতিটো মুহূৰ্তত চিন্তা আছিল কিবা যাতে অঘটন ঘটিব নেকি ঘূৰি আহিব পাৰিব নোৱাৰে সকলো উৎকণ্ঠাৰ অৱসান ঘটাই শেষত সফলতাৰে পৃথিৱীত ভৰি থলে সুনিতা উইলিয়ামছ উইলমৰ সহ আন দুগৰাকী যি দুগৰাকী গৈছিল দুদিন পূৰ্বে আৰু তেওঁলোকো গৈ পেলাই তেওঁলোককো ইয়ালৈ ঘূৰি আহিছে আৰু এই সমগ্ৰ যি তেওঁলোকৰ যি দায়িত্ব আছিল নতুনকৈ পৃথিৱীৰ পৰা যোৱা মহাকাশচাৰী কেইজনৰ হাতত চমজাই থৈ আহিছে সুনিতা উইলিয়ামছ উইলমৰ লগতে আন দুই মহাকাশচাৰী হৈছে ক্ৰমে নাছাৰ নিক হেগ আৰু ৰাছিয়াৰ এষ্ট্ৰনট আলেকজেণ্ডাৰ গাৰ্বুনোভাক তেওঁলোক ঘূৰি আহিল সুকলমে সমগ্ৰ পৃথিৱী বিশ্ববাসীয়ে এই মুহূৰ্তটোৰ বাবে ৰৈ আছিল কেতিয়া আহিব সেই অপেক্ষাৰ অন্ত পৰিল ধন্যবাদ